মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 9 আৰু ক্লাছ 10 গোটেইখিনি তোমালোকৰ চিলেবাছ আলোচনা কৰিম। তোমালোকৰ হাফ ইয়াৰলি আৰু তোমালোকৰ এনুৱেল এক্সামৰ তোমালোকৰ চিলেবাছ আজি আলোচনা কৰিম। আৰু ক্লাছ 10 যিহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষা হ'ব আৰু মেট্ৰিক পৰীক্ষাৰো কিন্তু তোমালোকৰ আজি চিলেবাছটো আৰম্ভ কৰিম। আৰু তোমালোকে ইয়াতে মই 2026 আৰু 27 চনত যিসকলে মেট্ৰিক পৰীক্ষা দিবা, মানে 2027ত দিবা, তেওঁলোকৰ বাবে এইটো চিলেবাছ কিন্তু একেবাৰে কাৰেক্ট হয় আৰু এইটোৱে পঢ়িব লাগিব তোমালোকৰ। এতিয়া তোমালোকে এইটো পেজত দেখিবলৈ পাইছা যে ইয়াতে লিখা আছে মাৰ্কিং পেটাৰ্ণ ছাবজেক্ট ৱাইজ। এতিয়া তোমালোকে এইটো পেপাৰত গোটেইখিনি লিখা আছে কোনটো ছাবজেক্টৰ পৰা কিমান মাৰ্ক থিয়ৰী হ'ব, প্ৰেক্টিকেল হ'ব আৰু ইণ্টাৰনেল এছাইনমেণ্ট কোনটোত কিমান থাকিব, এই গোটেইখিনি কথা কিন্তু ইয়াতে লিখা আছে। মই তোমালোকক এটা এটাকৈ সকলোৱে বুজাই দিম, তোমালোকে চাই যোৱা। ইয়াতে তোমালোকে প্ৰথমটো 2 নম্বৰটো চাবা ইংলিছ। তোমালোকৰ ইংলিছত কিন্তু 90 মাৰ্কৰ থিয়ৰী হ'ব আৰু 10 মাৰ্কৰ কিন্তু তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট হ'ব। ইয়াতে কিন্তু প্ৰেক্টিকেল নহয় আৰু টোটেল হ'ব তোমালোকৰ 100 মাৰ্ক। তাৰপিছত তোমালোকে 4 নম্বৰটোত চাবা। 4 নম্বৰটোত আছে তোমালোকৰ জেনেৰেল ছায়েন্স। জেনেৰেল ছায়েন্সৰো কিন্তু তোমালোকৰ থিয়ৰী 90 মাৰ্কৰ হ'ব আৰু তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টটো তোমালোকৰ 10 মাৰ্কৰ হ'ব আৰু টোটেল 100 মাৰ্ক হ'ব। তেনেদৰে তোমালোকে চাব পাৰা জেনেৰেল মেথামেটিক্সতো চেম নিয়ম, ছ'চিয়েল ছায়েন্সতো চেম নিয়ম। পিছত তোমালোকৰ কিছুমান ইলেক্টিভৰ তোমালোকৰ কিছুমান 100 মাৰ্কৰ আছে, ইণ্টাৰনেল এছেছমেণ্ট নাই। কিন্তু জিঅ'গ্ৰাফিত কিন্তু তোমালোকৰ আছে 90 মাৰ্কৰ তোমালোকৰ কি হ'ব, থিয়ৰী হ'ব আৰু 10 মাৰ্কৰ কিন্তু তোমালোকৰ প্ৰেক্টিকেল মানে ইণ্টাৰনেল এছেছমেণ্ট হ'ব। আৰু তোমালোকৰ এডভান্স মেথামেটিক্সতো কিন্তু চেম নিয়ম, 90 মাৰ্কৰ থিয়ৰী আৰু 10 মাৰ্কৰ ইণ্টাৰনেল এছেছমেণ্ট। ইণ্টাৰনেল এছেছমেণ্ট মানে তোমালোকৰ প্ৰেক্টিকেল হয়। তাৰপিছত তোমালোকৰ 1 নম্বৰটো মই ক'বলৈ পাহৰিছিলোঁ, তোমালোকৰ যিমানবিলাক এমাইল আছে সেইখিনি কিন্তু গোটেইখিনিবিলাকে কিন্তু তোমালোকৰ 100 মাৰ্কৰে হ'ব। এতিয়া তোমালোকৰ নেক্সট পেজ তোমালোকে এটা এটাকৈ আলোচনা কৰিম। তোমালোকৰ প্ৰথমটো আছে এছামিজ এমাইল। যোনবিলাকৰ তোমালোকৰ এছামিজ এমাইল হয় সেইবিলাকে কিন্তু ইয়াতে চাব পাৰিবা। আৰু তোমালোকৰ যিবিলাক বড়ো, তাৰপিছত তোমালোকৰ গাৰো, সেইবিলাকৰ কিন্তু মই ইয়াতে চিলেবাছটো লৈ অহা নাই। কিন্তু তোমালোকৰ PDF আছে, মই PDFটো তোমালোকক লিংকটো দিম, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। ইয়াতে তোমালোকে এছামিছত কিন্তু তোমালোকৰ 100 মাৰ্ক থাকিব ফুল মাৰ্ক আৰু টাইমটো থাকিব 3 আৱাৰ্ছ আৰু পাছ কৰিবলৈ তোমালোকৰ 30 মাৰ্ক লাগিব। তোমালোকে মাজতে শুনিছিলা যে 33% তোমালোকৰ 5 মাৰ্ক লাগে বুলি কৈছিলে, কিন্তু সেইটো নিয়ম কিন্তু এতিয়াও কিন্তু মানা নাই। এতিয়াও কিন্তু 30 মাৰ্কে আছে, গতিকে এইখিনি তোমালোকে কিন্তু মনত থাকিব লাগিব। এতিয়া তোমালোকে এটা এটাকৈ চাম। তোমালোকে ইয়াতে চাব পাৰিছা যে 6 মাহিলী পৰীক্ষা আৰু শিক্ষান্ত পৰীক্ষা। শিক্ষান্ত পৰীক্ষা মানে তোমালোকৰ মেট্ৰিক পৰীক্ষা হয়। ইয়াতে তোমালোকে যিবিলাকত টিক চিন দিয়া আছে সেইবিলাকৰ 6 মাহিলী হ'ব আৰু এইফালে যিবিলাক টিক চিন দিয়া আছে এইবিলাক কিন্তু তোমালোকৰ মেট্ৰিকলৈ হ'ব। আৰু মেট্ৰিকলৈ তোমালোকৰ গোটেইখিনি লাগিব, বাট 6 মাহিলীত কিছুমান চাবজেক্ট কিন্তু তোমালোকৰ নালাগে। গতিকে গোটেইখিনি আলোচনা কৰা হ'ব, গতিকে তোমালোকে চাই যোৱা। তোমালোকৰ প্ৰথমটোত গদ্যাংশত আছে উদ্যোগী সবাহা ভাৰতীয় সংস্কৃতি। এইটো কিন্তু তোমালোকৰ কিন্তু 6 মাহিলীত আহিব। কিন্তু অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি এইটো কিন্তু 6 মাহিলীত নাহে। আৰু তোমালোকৰ এনুৱেলত কিন্তু মানে শিক্ষান্ত পৰীক্ষা কিন্তু 3টাই আহিব। গতিকে এইখিনি তোমালোকে মিলাই চাই লোৱা, একে হয়। গতিকে তোমালোকৰ 6 মাহিলী যিটো লাইন আছে সেইটোত যদি তোমালোকে যিবিলাক ৰাইট চিন দিয়া থাকিব সেইখিনি তোমালোকৰ মানে হাফ ইয়াৰলিত আহিব। আৰু যিবিলাক মানে কি বাকী গোটেইখিনি তোমালোকৰ কিন্তু শিক্ষান্ত পৰীক্ষাত গোটেইখিনি আহিব। গতিকে বাকীখিনি চাই লোৱা তোমালোকে। এতিয়া তোমালোকৰ ইংলিছৰ চিলেবাছটো মই তোমালোকক দেখাম। ইয়াতে তোমালোকৰ ক্লাছ 10 থিয়ৰী কিন্তু 90 মাৰ্কৰ হ'ব আৰু 5 মাৰ্ক কিন্তু তোমালোকৰ 30 মাৰ্কে হ'ব। আৰু ইয়াতে 5 মাৰ্কটো 30 লিখা আছে, কিন্তু আচলতে তোমালোকৰ 27টো পাব লাগিব। ইয়াতে লিখা আছে 5 মাৰ্ক ইন ৰাইট এণ্ড এক্সামিনেশ্যন, মানে তোমালোকৰ যিটো থিয়ৰী থাকিব সেইটো তোমালোকে কিন্তু 27 পাব লাগিব আৰু ইণ্টাৰনেলত 3 পাব লাগিব। এই গোটেইখিনি কথা কিন্তু আগৰ পেজটোত লিখা আছিল, গতিকে চাইছা বুলি মই আশা কৰিছোঁ। এতিয়া এইটোতো একে হয়, গতিকে তোমালোকে বাকীখিনি চাই লোৱা কোনটোত কি আহিব।
এতিয়া তোমালোকৰ ইংলিছৰে কিন্তু ইণ্টাৰনেল এছেছমেণ্টত কিন্তু 10 মাৰ্ক থাকে। এই 10 মাৰ্কটো তোমালোকৰ কিন্তু স্পকেন ইংলিছ এটা তোমালোকৰ কোৰ্চ হয়, মোবাইলত কৰিব লাগে। সেইটোত কিন্তু তোমালোকৰ 10 মাৰ্ক থাকে। সেইটো কিন্তু এক্সামটো হয়। সেই এক্সামত কিন্তু তোমালোকৰ 3 মাৰ্ক পাব লাগিব, তেতিয়াহে তোমালোকে পাছ কৰিব পাৰিবা। গতিকে ইণ্টাৰনেল এছেছমেণ্টটো তোমালোকে গম পালা। এতিয়া নেক্সট তোমালোকক মই দেখাম জেনেৰেল মেথামেটিক্সতো কিন্তু তোমালোকৰ ফুল মাৰ্ক কিন্তু ইয়াতে 100 লিখা আছে। তাতে কিন্তু থিয়ৰিত 90 মাৰ্ক থাকিব আৰু ইণ্টাৰনেল এছেছমেণ্টত কিন্তু 10 মাৰ্ক থাকিব। আৰু তোমালোকৰ টোটেল থিয়ৰিত পাব লাগিব 27 আৰু ইণ্টাৰনেল এছেছমেণ্টত পাব লাগিব 3 মাৰ্ক। এই গোটেইখিনি তোমালোকে কিন্তু পালে পাছ কৰিব পাৰিবা। গোটেই একেই হয়। ইয়াৰ ওপৰত লিখা আছে ৰিভাইজ চিলেবাছ অফ মেথামেটিক্স ক্লাছ 10। কাৰণ তোমালোকে গম পাইছা যে ক্লাছ 9 আৰু ক্লাছ 10ৰ মেথছৰ কিন্তু কিতাপটো সলনি হৈছে। সেইকাৰণে কিন্তু তোমালোকে এইটো ভালদৰে কেয়াৰ কৰিব লাগিব। এতিয়া মেথছৰ চিলেবাছ তোমালোকে জানিবলৈ তোমালোকে কেইটামান কথা গুৰুত্ব দিব লাগিব, কাৰণ এটা অলপমান বেলেগ ধৰণৰ আছে। তোমালোকে ইয়াতে দেখা পাইছা যে ইউনিট ৰিকুৱাৰ্ড আৰু ইউনিট অমিটেড। এইটো কথা মানে তোমালোকে জানিব লাগিব যে ইউনিট ৰিকুৱাৰ্ড মানে কি আৰু ইউনিট অমিটেড মানে কি। এতিয়া শুনা, তোমালোকে ইউনিট ৰিকুৱাৰ্ড যিখিনি থাকিব সেইটো লাইনত সেইখিনি মানে তোমালোকক পঢ়িব লাগিব, আৰু ইউনিট অমিটেড মানে সেইখিনি তোমালোকক কি কৰা হৈছে, কাটি দিয়া হৈছে। আৰু ইয়াতে যদি তোমালোকে কিবা 6.5 লেখা থাকে ইউনিট অমিটেড, তেনেহ'লে তোমালোকৰ 6.5টো কিন্তু তোমালোকে কি কৰিব নালাগে, পঢ়িব নালাগে। ইউনিট অমিটেড মানে সেইটো তোমালোকে পঢ়িব নালাগে। গতিকে এইখিনি তোমালোকে চাই লোৱা যে ইউনিট ৰিকুৱাৰ্ড যিখিনি আছে সেইখিনি তোমালোকে পঢ়িব লাগিব, আৰু ইউনিট অমিটেড যিখিনি আছে সেইখিনি তোমালোকে পঢ়িব নালাগে। এতিয়া নেক্সট তোমালোকৰ জেনেৰেল ছায়েন্সৰ বিষয়ে মই আলোচনা কৰিম। ইয়াতো একে নিয়ম, তোমালোকৰ কিন্তু থিয়ৰিত 90 মাৰ্ক আছে আৰু তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টত 10 মাৰ্ক আছে। সেইখিনি একে হয়, গোটেইখিনি একে হয়। গতিকে তোমালোকে বাকীখিনিও চাই লোৱা, মই ইয়াতে দিয়া আছে। আৰু তোমালোকৰ যদি PDF লাগে তেনেহ'লে তোমালোকে PDFটো কিন্তু ডাউনলোড কৰিব পাৰিবা। তোমালোকে PDF লাগিলে মোৰ ডেছক্ৰিপশ্যনত মোৰ নম্বৰ থাকিব, তাতে তোমালোকে হাই বুলি SMS দিলে কিন্তু মই লগে লগে কিন্তু তোমালোকক PDFটো চেণ্ড কৰি দিম। মাত্ৰ 5 মিনিটতে চেণ্ড কৰি দিম, তোমালোকে এবাৰ হাই দি চাবা। এতিয়া আমি আলোচনা কৰিম ছ'চিয়েল চায়েন্সৰ চিলেবাছ। ছ'চিয়েল চায়েন্সৰ কিন্তু একে নিয়ম হয়। তোমালোকক পাছ কৰিবলৈ কিন্তু থিয়ৰিত 27 পাব লাগিব, আৰু থিয়ৰিত তোমালোকৰ 90 মাৰ্কৰ হ'ব। আৰু ইয়াতে তোমালোকৰ কি আছে, ইংলিছ মিডিয়ামত লিখা আছে একে কথা। ইয়াতে তোমালোকে ইয়াতে প্ৰথম ছেকশ্যনত 1ত আছে হিষ্টৰী। এতিয়া হিষ্টৰী 1 নম্বৰ চেপ্টাৰত তোমালোকে এছামিছ মিডিয়ামৰ যিটো 1 নম্বৰ চেপ্টাৰত যিটো হয়, ইয়াতে ইংলিছত অকল লিখা আছে। গোটেইখিনি একে হয়। ইয়াতে চেপ্টাৰ নাম্বাৰটো চালে হ'ল, তোমালোকে চেপ্টাৰ নামটো চাব পাৰা, বাট ইয়াতে চেপ্টাৰ নাম্বাৰটো চালে কিন্তু মিলি যাব। গতিকে এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, এণ্ড ভিডিঅ'টো লাইক দিবা, আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকৰো কি হয়, হেল্প হয়।